কোন হ'ব এইবাৰ শশাংক কলিতা আৰু ভাৰ্গৱী গোস্বামী আমি দুয়োকে স্বাগতম জনাইছোঁ মঞ্চলৈ কেনেকুৱা প্ৰিপাৰেশ্যনটো বাৰু কৰিছোঁ যিমানখিনি কৰিব পাৰোঁ হয় বাকী পাৰফৰ্মেঞ্চটো চাওঁ নিজৰ বেষ্ট দিবলৈ নিশ্চয় আমি দুয়োকে অল দ্য বেষ্ট কৈছোঁ থেংক ইউ চকু পানী টুকি নোকোৱা কি স্বামীৰে বাতৰি কিদৰে থাকিমে গৈ তোমাকেনো এৰি পৰাণে নসহা তোমাৰে নোৱাৰো দেখি মোৰ
তোমালোকে এবাৰ যেতিয়া গোৱা আৰম্ভ কৰিলা মই যেতিয়া তোমালোকৰ ফালে চোৱা আৰম্ভ কৰিলোঁ মই তাৰপিছত বেলেগ এফালেও নাই চোৱা আৰু আই জাষ্ট কুড নট লুক আৱে ফ্ৰম ইউ গাইজ তোমালোকে যদিও গান গাই আছিল এনে এটা অনুভৱ হৈছিল যে তোমালোকে এটা কাহিনী সঁচাকৈ ডেপিক্ট কৰিছা দ্য এক্সপ্ৰেশ্যনছ দ্য জেষ্টাৰ্ছ ছিংগিঙৰ কথা বাৰু আমাৰ ইমান ষ্টিম গেষ্ট আছে আমাৰ বিচাৰক আছে তেওঁলোকে ক'ব নিশ্চয় আমি বিচাৰকৰ ওচৰলৈ যাওঁ প্ৰথমে পাৰ্থদা আপোনাৰ ওচৰলৈ গৈছোঁ ৰিস্কি গান এতিয়া তোমাৰ ভাৰ্গৱী তুমি গানটো ভাল গাইছা তোমাৰ তুমি ফিল বহুত চেষ্টা কৰিছা গানটো দিবৰ কাৰণে বাট ফিলৰ লগত বিট বুলি বস্তু এটা আছে তোমাৰ কিছুমান ইমান ফিল দিব যাওঁতে এনেকুৱা লাগিছে যেন তুমি এই ওলাবা ভিতৰৰ পৰা চ' সেইটো বি কেয়াৰফুল তো ফিলখিনি ভাল হৈছে বাট ডেট ডাজন্ট মিন কি তুমি সেই বিটটো চাব লাগিব অ'কে ইট শ্বুড নট চাউণ্ড কি তুমি ঠিকেই ফিল কৰি যেন এই ওলাই যাওঁ হৈ আছে তাৰমানে বিটটোৰ পৰা লাষ্টৰ যেন কোনোমতে ধৰিছা ট্ৰেইনখন চ' বাকী চোৱা ছিংগিং ৱাজ গুড মই ছিংগিং বেয়া কোৱা নাই কিন্তু সেই চব মানে বিগ এৰৰ্ছ তাৰমানে টেকনিকেল এৰৰ্ছ তাৰমানে মই আগতেও কৈ আছোঁ এই এনেকৈ তোমাকে গানটো গালে বা বহুতে ড্ৰেগ কৰে তেতিয়া মানে এই ৰিডিম ছেকশ্যনৰ মানুহখিনি বা মিউজিক ছেকশ্যনৰ মানুহখিনি বিৰাট টান হয় তাৰমানে যদিও তেওঁলোকৰ সেইটোৱে ডিউটি ছিংগাৰ এটা সদায় ছাপৰ্ট কৰি আগুৱাই লৈ জেগাটো আমাৰ মিউজিচিয়ানৰ সেইটোৱে কাম উইল অলৱেজ হেল্প দ্য ছিংগাৰ চ' ডেট সদায় মিউজিচিয়ানৰ এইটোৱে হয় যে ছিংগাৰটোৰ কেতিয়াও দুখ নহওক দৰকাৰী মিউজিচিয়ানটোৱে বেয়া বজাইছে বুলি কওক সেইটো একচুৱেলি অল মিউজিচিয়ানৰ সেইটোৱে আমাৰ এইম আমি কেতিয়াও যে ষ্টেজত বজাওঁ কাৰোবাৰ লগত ৱেন উই একম্পেনি চামৱান আমাৰ ডিউটিটো থাকে যেন আমি সদায় ছিংগাৰজনক আগুৱাই দিওঁ তেওঁৰ ভুলবোৰ যেন একো ধৰিব নোৱাৰে আমি কেনেকৈ কাভাৰ আপ কৰিব পাৰোঁ চ' সেইটো ডেফিনেটলি কৰিমেই বা অল মিউজিচিয়ানছে কৰিব কিন্তু ইটছ ডিফিকাল্ট কিন্তু কি হয় চ' আজিকালি মানুহ বহুত সজাগ বহুতে গান শুনে শিকে চ' সেই ফিলটোৰ লগত সদায় মনত ৰাখিবা ইউ শ্বুড বি অন দ্য বিট যেনেকৈ মানুহে কয় কি যে মানে ইমান ফিল দিব যায় কিন্তু ফ্লেট হৈ যায় বা বেছি শ্বাৰ্প গাই দিয়ে চ' সেনেকৈ বিটটোতো ইটছ ভেৰি ওৱান অফ দ্য এগেইন দ্য মষ্ট ইম্পৰ্টেণ্ট থিং সুৰ আৰু তাল চ' সেইটো কেয়াৰফুল থাকিবা বাকী এজ এ হ'ল গানটো ভালে লাগিছে শুনি বা লেটছ চি বাকী কি হয় অ'কে অল দ্য বেষ্ট থেংক ইউ হয় পাৰ্থদা আমি এতিয়া ববিতা বাৰ ওচৰলৈ গৈছোঁ পাৰ্থদাই কোৱাৰ দৰে গানটো টান সেইকাৰণে কোৱা নাই যে মই গাইছিলোঁ সেইকাৰণে কোৱা নাই গানটো সঁচাকৈ টান হয় আৰু গানটোৰ ফিলখিনিয়ে মেইন আচলতে ইয়াতে মানে সেই আৰু কেনেকৈ তুমি দৌৰি ঘুমাই পেলাই হ'লেও গানটোৰ প্ৰপাৰ এৰিয়াত গৈ সোমাব লাগিব ভাৰ্গৱীৰ ক্ষেত্ৰত মই এইটোৱে ক'ম ফিলটো বিৰাট ধুনীয়া মানে তুমি সেই বস্তুটো বুজিব চেষ্টা কৰিছা গীতটোত কি বুজাব চেষ্টা কৰিছা শশাংকৰো ভাল হৈছে শশাংকৰ খালি এই যিখিনি হাইট যিখিনি আছিলে সেইখিনিত অকণমান টনাটনি হৈছে সেইটো অকণমান শুনিবলৈ বেয়া লাগিছে আদাৰৱাইজ তোমালোকে চেষ্টা কৰিছা মই ক'ব নোৱাৰোঁ যে এইটো একদম বেষ্ট পাৰফৰ্মেঞ্চ বুলি পেলাই কাৰণ গানটোত বহুত কিবা কিবি আছে আৰু ইমান সহজ নহয় গানটো বাট তোমালোকে বহুতখিনি ভালকৈ চেষ্টা কৰিছা সেইটো কাৰণে মই আচলতে তোমালোকক এইটো হেডছ অফ দিব লাগিব কাৰণ এইটো গান ইমান এনেকৈ গোৱাটো ইমান সহজ নহয় আচলতে থেংক ইউ মেম থেংক ইউ ট্ৰাই কৰিছা এইটো বহুত ডাঙৰ কথা আৰু মানুহে গাই থকা গানকেইটাতকৈ যদি অকণমান নোগোৱা গানবোৰ ট্ৰাই কৰে নহয় এইটো ভাল সেই চেষ্টাটো লাগে আচলতে চ' ভাল লাগিছে তোমালোকৰ ভইচত শুনি পেলাই বাকী বিশেষ অতিথিহে ক'ব পাৰিব মই ইমান বিচাৰোঁ যে আচলতে তৃষ্ণা বা ভানুপ্ৰিয়া দুয়োটাই কওক আচলতে কি ক'ব বিচাৰিছে তোমালোকৰ বিষয়ে তেনেহ'লে তৃষ্ণা মেম আপোনাৰ ওচৰলৈ আহিছোঁ ইমান সুন্দৰ এটা গীত নহয় মানে সঁচাকৈ বিখ্যাত গীত আমাৰ সাংস্কৃতিক পথাৰখনত আচলতে এটা খুব ৰৈ যোৱা গীত এটি জুবিন দা আৰু ববিতাই গোৱা ববিতা অকণমান মই শুনিম কিন্তু তোমাৰ মুখত দেই সঁচাকৈ ইমান মানে সুন্দৰ গীত এটি আৰু পাৰ্থদাই কোৱা কথাটো মই একদম সেইটো ফিল কৰিছোঁ সঁচাকৈ মিউজিচিয়ানসকলে একদম বেকবোন যিটো হৈ থাকে আমাৰ সেইটো হয় কিন্তু ফিল বিৰাট ধুনীয়া হৈছে তোমাৰ গোৱা মানে যিটো তুমি শব্দবোৰ যিটো ধৰা থ্ৰুইং কৰিছা কি বুজাব বিচাৰিছে গীতটিয়ে বুজাইছা বৰ সুন্দৰকৈ কিন্তু লগতে আমাৰ পাৰ্থদাই কোৱা কথাখিনিও তুমি মন কৰিবা সেইখিনি খুব সুন্দৰকৈ তেখেতে বুজাই দিলে গতিকে সেইখিনি অকণমান ৰিডমতো আনিব লাগিব সেই ববিতাই কোৱাৰ নিচিনা ইমান টান গানটো তুমি ফিলো দিব লাগিব গানটোত আকৌ সেই তালটো যাতে মিছ কৰিব নোৱাৰে এনেকৈ মোৰ কিন্তু খুব ভাল লাগিল গানটো শুনি ববিতা এবাৰ প্লিজ অকণমান গাবা হা খুব ভাল পাওঁ মই এই গীতটো ববিতা বা বিৰাট ভাল পাওঁ বিচাৰোঁ
অকণমানি গাম, জাষ্ট স্থায়ীটো গাম। কেৱল গোৱাৰ আগতে এটা কথা ক'ব বিচাৰিছোঁ, এই গীতটিৰ অকণমান যিটো এটা মানে কাহিনী এটা, এই গীতটি যেতিয়া বনাই আছিলে হিয়ামন এলবাম NK প্ৰডাকশ্যনৰ যিটো এটা মানে খুব দীঘলীয়া এটা ছিৰিজ আহিছিলে, মন ছিৰিজ, এইটো প্ৰথম এলবাম আছিলে তাৰে। আৰু যেতিয়া গানটো গাবৰ কাৰণে ফিমেল বিচাৰি আছিলে আৰ্টিষ্ট, তৃষ্ণাবাই চাগে নাজানিবা, কোনেও নাজানে এই ঘটনাটো, পাৰ্টিকুলাৰ কেইগৰাকীমান মানুহৰ বাহিৰে। চ' তেতিয়া মোৰ তেতিয়া ফটো মানে তেতিয়া অলপ এক্টিং চেক্টিং কৰিছিলোঁ আৰু। চ' মোৰ ফটো আগতে মায়া, বিস্ময় এইবিলাকত মানে কাভাৰ পেজ হিচাপে যায় আৰু। চ' তাতে কি হ'ল, তেওঁলোকে কথা পাতি আছিলে যে ফিমেল ছিংগাৰ কাক ল'ব, দেৱদা, পবিত্ৰ দা, এনেকৈ এটাইবোৰ বহি আছে, দিগন্ত কলিতা, ভাৰতী বৰ্তমান, তেখেতসকল বহি আছে। তাৰপিছত পাতি থাকোঁতেই কোনোবা এজনে আনি পেলাই মেগাজিনখন এনেকৈ মাজত পেলাই দিলে, কাভাৰ ফটোটো মোৰ আছিলে। এই কয় যে ষ্টাৰ, কপালো যে লাগে তাৰমানে, সেইখিনি সময়ত মোৰ কাৰণে এইটো চাগে এটা বিৰাট মানে ভগৱানে ওপৰৰ পৰা পঠিয়াই দিয়ে। দেখাত ধুনীয়া হ'লেও কামত দিয়ে, Pretty privileged. ফটো চাই মাতি দিছে, দেখিছা নাই? গান শুনাই নাই, এনেকৈ নক'ব আৰু, মই গান দেখিছা। আচলতে সেই আৰু কথাটো। তাৰ আগতে মোৰ ধৰা প্ৰাৰ্থনা কোৱাৰ আগতে ওচৰতে মই গান চান গাইছিলোঁ। মোৰ চহৰৰ ছোৱালী গীতটো জানা, এইটো বিৰাট হিট হৈছিলে এটা সময়ত। সেইটো মোৰ প্ৰথম চ'ল' যিটো মই আৰম্ভণি কৰিছিলোঁ আচলতে গান গোৱা। চ' তাৰপিছত মন ছিৰিজটোত গালোঁ। চ' সেনেকৈ তাৰমানে ক'লে যে এই ববিতাই গাই দিয়ক, আমাৰ মোক মমী বুলি মাতিছে, মমীয়ে গাব। মানে দিগন্ত দাৰ লগত আমাৰ খুব ঘৰুৱা সম্পৰ্ক আৰু, এই গাই দিব এনেকুৱা। তাৰপিছতে আৰু মোক ফোন কৰিলে যে তই গাব পাৰিবি নেকি? মই বোলো অঁ পাৰিম। হঠাৎ সিদিনাখনেই, তেতিয়া ৰাতি 12টা বাজিছে, তই গুচি আহ। মই সেই ৰাতিয়ে গৈ পেলাই সেই গানটো গাইছোঁ। আৰু মেইল ভইচ তেতিয়া নাছিলে। জুবিন দাইটোৰ লগত মই জুবিন দাৰ লগত যিমান গান গাইছোঁ, কোনোটো ভইচে মই জুবিন দাৰ আগত ভইচটো মই পোৱা নাই। প্ৰথমে মই গাওঁ, তাৰপিছতে জুবিন দাই গায়। চ' সেই গানটোৰো মই কৈছোঁ কেনেকৈ গাম, ইমান টান গান, ইমান কৈছে নিজকে জয়মতী বুলি ভাব আৰু গাই দে। আৰু সেনেকৈ মই সেই গানটো গাইছিলোঁ। হাৰ্ডলি আধা ঘণ্টা 40 মিনিটমানৰ ভিতৰত মই গানটো গাই আহিছোঁ। জুবিন দাই তাৰ এসপ্তাহমান পিছতহে গানটো গাইছে। ফাইনেলটো মই ধৰা এসপ্তাহমান পিছত শুনিছিলোঁ। চ' ইটছ মানে কি বুলি ক'ম, জখলা বন্ধাত যেতিয়া গানটো বজিছিলে তেতিয়া গম পাইছোঁ অঁ হিট হৈছে। আগৰ দিন কথা কয় ন, জখলা বন্ধাত যদি গান বজে তাৰমানে হিট, বাছত যদি গানটো বজে তেন্তে হিট। এতিয়া আমিবিলাক এইটো বস্তু আমি ফিল কৰিব পাৰোঁ, তৃষ্ণা বা আমি, কাৰণ আমি সেই জ'নাৰটো পাই আহিছোঁ। চ' এনিৱে অকণমান গাই দিছোঁ বাৰু। ঠিক আছে, তেনেহ'লে এইবাৰ অৰুন্ধতী বাৰ ওচৰলৈ আহিছোঁ। মোৰ খুব ভাল লাগিছে। আৰু মই এটা কথা ক'ব বিচাৰিম ববিতা বা, আজি আচলতে সঁচাকৈ বিৰাট মানে সৌভাগ্যৱান বুলিয়েই ভাবিছোঁ। কাৰণ যেতিয়া হিয়ামন ৰিলিজ হৈছিলে, এই গানটো ওলাইছিলে, মই তেতিয়া ক্লাছ 1ত পঢ়ি আছিলোঁ। আৰু আজি অৰিজিন ছিংগাৰ লগতে মানে কম্পিটিটৰৰ লগত এনেকৈ বহিবলৈ শুনিবলৈ পাইছোঁ, এইটো মোৰ কাৰণে বিৰাট ডাঙৰ কথা। আৰু মিউজিচিয়ান দাদাসকলে ইমান ধুনীয়াকৈ বজাইছে, এটাতো ডাঙৰ হাত চাপৰি হ'ব লাগে। খুব ধুনীয়া লাগিছে। আৰু
বিচাৰকে কৈছে, ববিতা বাই কৈছে, পাৰ্থদাই কৈছে, যিখিনি কৈছে সেইখিনি যাতে তোমালোকে শুনা সেয়াই কামনা কৰিম আৰু অল দ্য বেষ্ট। থেংক ইউ। থেংক থেংক ইউ এই ভানু অ' এই কোন ক্লাছত কি গান শুনিছে নক'বা বয়সবোৰ ওলাই পৰে ন সেইটো হয় বাৰু। ভানুৰ বয়সবোৰ ওলাই পৰে একো নাই একো নাই বয়সটো খুব মানে বয়সটো এটা নাম্বাৰ মাত্ৰ Number, নহয় জানো? আপোনালোকে এতিয়াও ইমান য়াং হৈ আছে। খুব এনজয় কৰি পেলাই মোৰ নিজৰ বয়সো বয়সটো নাই নাম্বাৰো নাই মই কিন্তু খুব বয়সটো মোৰ খুব এনজয় কৰি পেলাই মানে চেলিব্ৰেট কৰোঁ আচলতে সেইটো এটা হ'ব এটা লাগে। দিন মোৰ কাৰণে এটা এটা সুন্দৰ দিন মই আচলতে সদায় 16 বছৰীয়া Yes. ভেৰি গুড মই সদায় 16 বছৰীয়া মই তোমাতকৈ 2 বছৰ ডাঙৰ মই কিন্তু আকৌ বয়স হৈছে বুলি ক'বলৈ পাই ভাল পাওঁ দেই। মোৰ এতিয়া Exactly. একদম মানে 30 years হৈছে, ডিচেম্বৰত হৈ যাব নাই মানে। নাই এ, বয়স মই কিন্তু 16 বছৰীয়া দিয়ে সদায় মই বয়স চয়স হোৱা নাই তুমি মোক দাদা মাতিবা মই 2 বছৰ ডাঙৰ অঁ এই এতিয়া ববিতাহঁতে ইমান ধুনীয়া গান শুনোতে মোৰ চাহকাপে ঠাণ্ডা হৈ থাকিল এই আমাৰ আকৌ গৰম চাহকাপ আনি দিব দেই ৰাইজ কোন আছে ইয়াতে এনিৱে লেটছ গো এহেড নিশ্চয় আমাৰ হাঁহি ধেমালিটো চলি থাকিবই কিন্তু তোমালোকক গুড লাক ফৰ দি এলিমিনেশ্যন ৰাউণ্ড থেংক ইউ থেংক ইউ ছ' মাছ